আছে DY365 ডিজিটেল ঘৰ ভঙাতকৈ আমাৰ গাত চলাক বুলডোজাৰ পুৱা 5 বজাতে আমাৰ ঘৰ প্ৰশাসনে ভাঙি দিছে কুলাত কেছলৈ আমি এটা ক'ত যাম কি কৰিম এনে ধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে অভিযোগ আমাৰ গাৰ ওপৰেৰে চলাই দিয়ক বুলডোজাৰ এফালে ৰাজপথত কান্দি কান্দি হাহাকাৰ চৰকাৰক আহ্বান কৰিছে উচ্ছেদিতৰ মাজত আমি হাহাকাৰ দেখিবলৈ পাইছো আৰু মাটিত বাগৰি বাগৰি আচলতে উচ্ছেদিত এতিয়া কান্দিছে এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ ঘৰ ভঙাতকৈ আমাৰ গাত চলাক বুলডোজাৰ পুৱা 5 বজাতে আমাৰ ঘৰ প্ৰশাসনে ভাঙি দিছে কুলাত কেছুৱালৈ আমি এতিয়া ক'ত যাম আমাৰ গাৰ ওপৰেৰে চলাই দিয়ক বুলডোজাৰ ৰাজপথত এতিয়া কান্দি কান্দি চৰকাৰক আহ্বান উচ্ছেদিতৰ মাটিত বাগৰি বাগৰি উচ্ছেদিতৰ কান্দোন নলবাৰীৰ বৰক্ষেত্ৰৰ বাকৰিকুছিৰ 452 বিঘা ভূমিত উচ্ছেদ প্ৰশাসনৰ আৰু এমূৰৰ পৰা প্ৰশাসনে ভাঙি দিছে বেদখলকাৰীৰ ঘৰ আৰু তাৰপিছতে উচ্ছেদিতৰ মাজত হাহাকাৰময় পৰিস্থিতি মাটিত বাগৰি বাগৰি কান্দিছে ক'ত যাম আমি কি কৰিম আমাৰ গাৰ ওপৰেৰে বুলডোজাৰ চলাওক এনে ধৰণে উচুপি উচুপি এতিয়া কান্দি উঠিছে উচ্ছেদিতসকল আমি দৃশ্যাংশ দেখুৱাই আছো মাটিত বাগৰি বাগৰি উচ্ছেদিতৰ এনে ধৰণৰ কান্দোন আমি কি কৰিম হাতত কেঁচুৱা লৈ কলৈ যাম এয়া দেখিবলৈ পাইছে বয়োজ্যেষ্ঠলৈকে সকলোৱে আচলতে কান্দোনত ভাগি পৰিছে পুৰুষ মহিলা সকলোৱে আচলতে বাগৰি বাগৰি কান্দিছে আৰু কৈছে আমি কি কৰিম এতিয়া আমি ক'ত যাম আমি বহু বছৰৰ পৰা এই ঠাইতে বসবাস কৰি আছিলো আমাক কি কৰিম আমাক সংস্থাপন দিয়ক এনে ধৰণৰ আহ্বান চৰকাৰলৈ আৰু দেখিবলৈ পোৱা গৈছে ঘৰ ভঙাতকৈ আমাৰ গাতে বুলডোজাৰ চলাওক বুলি কানি কান্দি এই গৰাকী বৃদ্ধাৰ এতিয়া আহ্বান পুৱা 5 বজাতে আমাৰ ঘৰ ভাঙি দিছে প্ৰশাসনে কুলাত কেঁচুৱালৈ আমি ক'ত যাম কি কৰিম আমাৰ গাৰ ওপৰেৰে চলাই দিয়ক বুলডোজাৰ ৰাজপথত কান্দি কান্দি চৰকাৰক আহ্বান উচ্ছেদিত লোকৰ মাটিত বাগৰি বাগৰি উচ্ছেদিতৰ কান্দোন যিহেতু নলবাৰীৰ বৰক্ষেত্ৰীৰ বাকৰিকুছিৰ 452 বিঘা ভূমিত উচ্ছেদ চলাইছে প্ৰশাসনে আৰু তাৰপিছতেই যি অবৈধভাৱে আচলতে এইসকল লোকে সেই ঠাইত বসবাস কৰি আছিলে তেওঁলোকক খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিলে কিন্তু তাৰপিছতো দেখিবলৈ পোৱা গৈছে এইসকল চকুত এনেদৰে চকু পানী বাগৰি বাগৰি কান্দি উঠিছে কান্দি কান্দিয়ে তেওঁলোকে আহ্বান জনাইছে তেওঁলোকে কৈছে আমি ক'ত যাম আমি কি কৰিম হাতত তেওঁলোকৰ কেঁচুৱা আছে খাবলৈ খাদ্য নাইবা থাকিবলৈ স্থান নাই আমাক সংস্থাপন দিয়ক চৰকাৰক এনে ধৰণৰ এতিয়া আহ্বান জনোৱা পৰিলক্ষিত হয় আৰু তাৰ লগতে কৈছে ঘৰ ভঙাতকৈ প্ৰশাসনে আমাৰ ওপৰেৰে বুলডোজাৰ চলাওক অৰ্থাৎ আমাক মাৰি পেলাওক এনে ধৰণৰ কথা তেওঁলোকে উল্লেখ কৰিছে কান্দোনত এতিয়া এইসকল মহিলা পুৰুষ ভাগি পৰিছে ঘৰ ভঙাতকৈ আমাৰ গাত চলাওক বুলডোজাৰ পুৱা 5 বজাতে আমাৰ ঘৰ ভাঙি দিছে প্ৰশাসনে কুলাত কেঁচুৱালৈ এতিয়া এইসকল মহিলাই এইসকল পুৰুষে এনেদৰে এতিয়া কান্দোনত ভাগি পৰাৰ পৰিলক্ষিত হয় আমি এম্বুলেন্সৰ সহায়ত অলপ দেখুৱাবলৈ চেষ্টা কৰিম সেই স্থানত উচ্ছেদস্থলীত কি হৈছে কিন্তু তেওঁলোকৰ ভাষ্য অনুসৰি তেওঁলোকে বিগত সময়ছোৱাত তেওঁলোকে যিসমূহ বিকল্পৰ আচলতে চৰ অঞ্চল আছে ভাঙি দিছি আমাৰ জিসিবি তেতে চেপি থৈ যাক
নালাগে আমার মাটি চিঠিও নালাগে আমি এটা 30-40 বছর হল আহি আছো গড়া খা মানুহ আমি নদী ভাঙা বেছিভাগ মানুহ কাপলাবৰী ভাঙনামাৰী পৰা নদী ভাঙা মানুহ আমি ক'ত যাম এতিয়া আমি দুখা মানুহ কাৰণে সেইটো চৰকাৰৰ মাটি বৈছো আপোনালোকৰ ভোটাধিকাৰ ইয়াতে আছে আমি তো বহুত মাটি লোৱা নাই আমি অলপহে আমাৰ বাৰী বস্তি বনাইছো মাটি আমাৰ চৰকাৰে এনেকুৱা বেইমান দিয়ে আমাৰ চৰকাৰে এনেকুৱা বেইমানি কাম কৰি আছে ভাঙাৰ এটা নিয়ম আছে নিয়ম আছে এই নিয়ম কৰিব লাগে নটাত কাম দিলি তথাপি চলিব লাগে আমি খুৱাব পাৰিলো হয় আমি দুখা মানুহ এই মাটি কিনে আমি বৈছো one time to dia na pasta pula ni hiri ko dia sene itu pani da di ma pani ko pa dim ko sab bagi dia se sole pula itu ko sana sabi na pa sole puli আমি দুটা মানে আছে তেনেহলে জিসিবি তে আমাক মারি থই যাম আমারে মাটি সাথে না লাগে খরচা যদি ভাঙি দিছি আমার জিসিবি তে ছেপি থই যা সলে বলে না লাগে আমার মাটি সাথেও না লাগে আমি এটা 30-40 বছর হল আহি আছো গড়া খা মানুহ আমি নদী ভাঙা বেছিভাগ মানুহ কাপলাবৰী ভাঙনামাৰী পৰা নদী ভাঙা মানুহ আমি ক'ত যাম এতিয়া আমি দুখা মানুহ কাৰণে সেইটো চৰকাৰৰ মাটি বৈছো আপোনালোকৰ ভোটাধিকাৰ ইয়াতে আছে আমি তো বহুত মাটি লোৱা নাই আমি অলপহে